মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকে কেইবাজনেও মোক অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা বিকাশৰ এপ্লিকেশ্যনৰ ওপৰত আবেদনৰ ওপৰত ভিডিঅ' বনাব কৈ আছিলা। গতিকে মই তোমালোকৰ এপ্লিকেশ্যনৰ ওপৰত যিহেতু বহুতখিনি এপ্লিকেশ্যন হ'ব, তাৰ ভিতৰত কেইখনমান চিলেক্ট কৰি এপ্লিকেশ্যনৰ ওপৰত কেনেধৰণে লিখিবা, এপ্লিকেশ্যন আহিলে এপ্লিকেশ্যনটো বিভিন্ন ধৰণৰ আহিব পাৰে তোমালোকৰ। তাৰ ভিতৰত কেইখনমান এপ্লিকেশ্যন কেনেকৈ লিখিবা তোমালোকক মই দেখাই দিছোঁ, তোমালোকে চাবা। আৰু প্ৰায় এপ্লিকেশ্যনৰ কিন্তু টাইপবোৰ একেধৰণৰ হয়, ক'লেই লিখিবলৈ দিছে কি কথা সেইখিনি প্ৰথমতে তোমালোকে চাই ল'বা। তাৰপাছত কিন্তু বস্তুখিনি তোমালোকে মিলাই লিখিলেই হ'ব। এতিয়া যদি ছুটি বিচাৰি আবেদন পত্ৰ লিখিব লাগে বা তোমালোকে এপ্লিকেশ্যন কৰিব লাগে, তেতিয়া সাধাৰণতে কি হৈছে, আমি তোমালোকে ষ্টুডেণ্টখিনিয়ে যদি কৰা হয় তেতিয়াহ'লে তোমালোকে নিজৰ ছাবজেক্ট টিচাৰলৈও কৰিব পাৰা আৰু নহ'লে প্ৰিন্সিপাললৈ কৰিব পাৰা। আৰু যিসকল টিচাৰে যদি এপ্লিকেশ্যন কৰিবলগীয়া তেতিয়া ডেফিনেটলি তেওঁ কলেজৰ হ'লে প্ৰিন্সিপাল বা স্কুলৰ হ'লে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগিব। গতিকে সেইটো নিজৰ পদমৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰি আবেদন কৰিব, তেনেকৈ কৰিব। কিন্তু বাকীখিনি তেওঁলোকৰ মোটামুটি একেই হ'ব। সম্বোধনটো তেনেকৈ ধৰিব লাগিব। প্ৰতি মাননীয় মুৰব্বী যিটো পদতে থাকক, উচ্চ পদস্থত, যদি কোনোবা প্ৰাইভেট কোম্পানীটো চাকৰি কৰি আছে তাতো বা কেনেকুৱা ধৰণৰ হয়, পদৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে সেইটো লিখিবা। অনুপস্থিতিৰ বিষয়টো ছুটি বিচাৰি লিখিব পাৰা। মহোদয় মহোদয়া সেইটো পুল্লিংগ নে স্ত্ৰীলিংগ হয়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে লিখিব লাগিব। আৰু সন্মানপূৰ্বক বিনীত নিবেদন, এই যে শাৰীৰিক অসুস্থতাৰ বাবে, যদি শাৰীৰিক অসুস্থতা যদি নাথাকে তেতিয়াহ'লে তোমালোকে অন্য যদি কিবা কাৰণ থাকে তেতিয়াহ'লে অন্য কাৰণত তোমালোকে এইখিনি বস্তু লিখিব পাৰা। আৰু সেয়ে উল্লেখ কৰিব লাগিব কি কাৰণে তোমালোকে ছুটি আবেদন বিচাৰিছা। আৰু সংশ্লিষ্ট প্ৰতিষ্ঠানৰ নাম লিখিবা, তোমালোকে কলেজ হ'লে কলেজখনৰ নাম। আৰু কিন্তু এতিয়া তোমালোকে যিহেতু পৰীক্ষাত আহিলে কলেজৰ কমপ্লিটলি নামটো লিখি নিদিবা, তোমালোকে কোডত লিখিবা XYZ ABCD এনেকুৱা কিবা ধৰণৰ লিখিবা। এনেইতো ডাইৰেক্টলি তোমালোকে যেতিয়া লিখিব লাগে তেতিয়াতো কলেজখনৰ নামটো দিবই লাগিব, কিন্তু এতিয়া ফাইনেল পৰীক্ষাত তোমালোকৰ কিন্তু লিখিবলৈ আহিলে তোমালোকে তেনেকৈ নাম নিদিবা। কেইদিনৰ কাৰণে ছুটি লৈছা, কি কথা সেইখিনি লিখিবা। আৰু তাৰপাছত নিজৰ লাষ্টত তোমালোকে নিজৰ স্বাক্ষৰটো কৰিবা। আৰু তোমালোকে যদি কিবা ডক্টৰৰ কাগজ থাকে ডক্টৰৰ কাগজো লগত জইন কৰি দিব পাৰা। তাৰপাছত যদি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আলোচনী প্ৰকাশৰ বাবে লেখা বিচাৰি সম্পাদকে গুহাৰি জনাবলগীয়া হয়, তেতিয়া এনেকৈ ধৰণে লিখিব পাৰা। যিহেতু আজিকালি প্ৰত্যেকবোৰ কলেজতে বা স্কুলতে ইউনিয়ন বডি আছে, গতিকে ইউনিয়ন বডি থাকিলে কি হৈছে, এজন সম্পাদকৰ আলোচনীৰ সম্পাদক থাকে। আৰু সম্পাদকজনে আলোচনীখন প্ৰকাশ কৰিবৰ কাৰণে কি কৰে যে তেওঁ বিভিন্ন লিখা লগৰ ল'ৰা ছোৱালীৰ পৰাই হওক বা টিচাৰৰ পৰাই বিচাৰে। গতিকে কেনেধৰণে তেওঁ লগৰ ল'ৰা ছোৱালীৰ পৰা লিখাখিনি বিচাৰিব, সেইখিনি বিচাৰিবলৈও তেওঁ এনেকুৱা ধৰণে লিখিব পাৰে যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন প্ৰকাশৰ যুঁজা চলোৱা হৈছে। আৰু সেয়েহে আলোচনীখনত প্ৰকাশ কৰিবৰ নিমিত্তে আপোনালোকৰ পৰা চুটিগল্প, কবিতা, নিবন্ধন আদি জনোৱা হ'ল। আৰু আশা কৰোঁ তেওঁলোকে এটা নিৰ্দিষ্ট তোমালোকে ডেট দি দিবা, মই ইয়াত ডেটটো দিয়া নাই। এইখিনি বিচৰা হৈছে আৰু লেখাবোৰ আলোচনী সম্পাদকৰ হাতত জমা দিবলৈ বা সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ সহায় কৰিবৰ কাৰণে আগবাঢ়িছে, এনেকুৱা ধৰণে লিখিবা। আৰু ইয়াত তোমালোকে নিজে দুই এটা শব্দ এড কৰি দিবও পাৰা বা কমাই দিবও পাৰা, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো তোমালোকে কেনেকৈ লিখিবা সেইটো লিখিবা আৰু নিজে স্বাক্ষৰ কৰি দিবা। আৰু মহাবিদ্যালয়খনৰ নামটো তোমালোকে তেতিয়া লিখিব লাগিব। যিহেতু তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব, তোমালোকে মহাবিদ্যালয়ৰ নামখন কোডত দি দিবা। তাৰপিছত এতিয়া যিহেতু খুব গৰমৰ দিনত ডেফিনেটলি মানুহৰ খুব বিদ্যুতৰ প্ৰব্লেম হৈছে। যদি ক'ৰবাত বিদ্যুৎ কৰ্তন হৈছে বা বতাহ ধুমুহা অহাৰ কাৰণে যদি ক'ৰবাত বিদ্যুৎ কৰ্তন হৈছে, বিদ্যুৎ কৰ্তন হোৱাৰ কাৰণে কেনেকৈ ধৰণে জাননী কৰিব লাগিব তাৰো এখন লিখিব পাৰে। বা সেইটো হ'লে চৰকাৰী পক্ষক গুহাৰি জনাবলৈ হ'লে ইয়াৰ দ্বাৰা অসম বা বিদ্যুৎ কৰ্তন কৰিবৰ কাৰণে কি কৰিব লাগিব, ৰাইজক জনাবৰ কাৰণে ইয়াৰ দ্বাৰা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ সমূহ গ্ৰাহকক জনোৱা হ'ল যে পথ নিৰ্মাণৰ বাবে বিভিন্ন স্থানত বৈদ্যুতৰ পৰিবাহিতাৰ তাৰিখে পুৱা কিমান তাৰিখে 10টাৰ পৰা খুঁটাসমূহ স্থানান্তৰিত কৰিবলগীয়া হোৱাত ইংৰাজী কিমান বজাৰ পৰা কিমান তাৰিখে কিমান বজালৈকে বিদ্যুৎ কৰ্তন কৰা হ'ব সেইটো উল্লেখ কৰা হৈছে। সকলোৰে সন্মুখীন হ'বলগীয়া অসুবিধাৰ বাবে আমি দুঃখিত। বৃহত্তৰ ৰাজ্যৰ বাবে সমূহ গ্ৰাহকৰ ৰাইজৰ সহযোগিতা বিচাৰি গুহাৰিৰ জন্য এনেকুৱা ধৰণে তোমালোকে বস্তুটো লিখিব লাগিব। আৰু তেতিয়া যিটো এড্ৰেছতে লিখা হয় সেই এড্ৰেছটো তাত লিখি দিলেই হ'ব, যিটো বিদ্যুৎ এৰিয়াৰ পৰা আহিছে। গতিকে উদাহৰণ দিছে আৰু একজেক্টলি যিটো দিয়া হৈছে সেইটো নিদি তোমালোকে নিজে এটা সাজি পাৰি লিখিব পাৰা।
তাৰ পাছত কি হৈছে, ৰাস্তা নিৰ্মাণৰ কাৰণে যদি পঞ্চায়ত সভালৈ আবেদন কৰা হয়, বহুতো ৰাস্তা পদূলি, গাঁৱৰ ৰাস্তা পদূলি বেয়া আছে। গতিকে সেই ৰাস্তা পদূলি ভাল কৰিবৰ কাৰণে গাঁও পঞ্চায়তলৈ যদি এখন এপ্লিকেশ্যন লিখিব লাগে, আবেদন লিখিব লাগে, তেতিয়া কেনেকুৱা ধৰণে লিখিব লাগিব যে শ্ৰীযুত গাঁও পঞ্চায়তৰ সভাপতি মহোদয় সমৰ্পিত পথ নিৰ্মাণৰ বাবে আবেদন, আৰু দিনাংক লিখিব লাগিব, তাৰিখটো লিখিব লাগিব। মহোদয়, সন্মানপূৰ্বক নিবেদন, এই যে অতি শোচনীয় যে বাৰিষা বাদিৰ পৰা যে পথটোৰ অৱস্থা, খৰালিও পাৰ কৰিব নোৱাৰে, মানে কিছুমান এনেকুৱা ৰাস্তা পদূলি আছে বাৰিষা আৰু খৰালি দুয়োটাতে বেয়া হয়, সেই কথাখিনি লিখিব লাগিব। আৰু সেই ৰাইজৰ আপোনাৰ বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই বছৰৰ আপুনি পঞ্চায়তৰ জৰিয়তে এই পথটো বন্ধাই আমাৰ যাতায়াতৰ উপকাৰ সাধন কৰি দিব পাৰে, আৰু মহোদয়ৰ ওচৰত এয়াই আমাৰ সৰল গুহাৰি। গতিকে এনেকুৱা ধৰণে তোমালোকে এপ্লিকেশ্যন আহিব পাৰে, আৰু এপ্লিকেশ্যনৰ টপিকবোৰ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, আৰু যেনেকুৱা ধৰণৰ টপিকতে আহে তোমালোকে তেনেকুৱা ধৰণৰ টপিকতে লিখিব পাৰিবা। খালি জাষ্ট তোমালোকে নিয়মটো জানিলেই হ'ব। সেইকাৰণে মই তোমালোকক চিলেক্টেড 3-4খন এই এপ্লিকেশ্যন লিখি দেখাইছোঁ, যিবোৰ কিতাপত আছে তোমালোকে পঢ়িলে ভালকৈ পাৰিবা। হ'লেও যদি এনেকুৱা ধৰণৰ বিষয়ত এপ্লিকেশ্যন লিখিবলৈ আহে, আবেদন লিখিবলৈ আহে, তেতিয়াহ'লে তোমালোকে এনেকৈ আৰম্ভ কৰি লিখিব পাৰা, আৰু নিজৰ বস্তুখিনি যিখিনি আছে ডাটাখিনি তাত নিজে পুট কৰি দিব পাৰিবা। গতিকে এনেকুৱা ধৰণেই তোমালোকে এপ্লিকেশ্যনখিনি লিখিবলৈ সাজু কৰিবা, আৰু আশা কৰোঁ তোমালোকে এইখিনি অলপ হ'লেও তোমালোকক সহায় কৰিব। আৰু পিছৰ ভিডিঅ'বোৰত যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিম ইউনিট ৱাইজ তোমালোকক যিখিনি দৰকাৰী কুৱেশ্যন এনচাৰ আছে দিবলৈ চেষ্টা কৰিম।